জুবিন ঘেন্তা জুবিন ঘেন্তা জুবিন ঘেন্তা জুবিন ঘেন্তা আৰু মই কলো জুবিন এটা পাগল আৰু মই কলো জুবিন এটা পাগল আৰু মই কলো জুবিন এটা পাগল জুবিন গাৰ্গক মাজুলীত নিষিদ্ধ কৰাটো মই বেয়া পাইছো তাৰ কাৰণটো শুনক আপুনি আধা নিউজ দব কিন্তু জুবিন গাৰ্গক মাজুলীত যে নিষিদ্ধ কৰিছে এই কথাটো মই মানি ল'ব পৰা নাই কাৰণ জুবিন গাৰ্গক মাজুলীতে নহয় সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে সমগ্ৰ অসমত জুবিন গাৰ্গক নিষিদ্ধ কৰি দিব লাগে তাৰ কাৰণটো মই কওঁ শুনক আপুনি বাৰে বাৰে কৈছো আধা নিউজ দব জুবিন গাৰ্গে কালি নে পৰহি মাজুলীত সত্ৰাধিকাৰক অপমান কৰিলে সত্ৰাধিকাৰ কি আপোনালোকে জানে আমাৰ যেনেকে এজন মৌলানা যেনেকে এজন মৌলবী যেনেকে এজন মুফতি আমি যেনেকে মানি চলো ঠিক তেনেকে অসমীয়া সত্ৰ সংস্কৃতিৰ মানুহৰ কাৰণে আপোনাৰ সত্ৰাধিকাৰজন বহুত গুৰুত্বপূৰ্ণ মানুহ আপুনি সত্ৰাধিকাৰজনক জুবিনে নামানিব পাৰে জুবিনে সত্ৰাধিকাৰজনক নামানিব পাৰে কিন্তু জুবিনে সত্ৰাধিকাৰজনক তেওঁ অপমান কৰিব নোৱাৰে নহয় আৰু এটা কথা চাব তেওঁ কৈছে সত্ৰাধিকাৰ ভগৱান হ'ব নোৱাৰে জুবিনে কৈছে এতিয়া আপুনি ভাবক মানুহে শচীন তেণ্ডুলকাৰক কি বুলি কয় শচীন তেণ্ডুলকাৰক মানুহে ক্ৰিকেটৰ ভগৱান বুলি কয় জুবিনকো বহুত মানুহে ভগৱান বুলি কয় গতিকে ডাক্তৰকো বহুত মানুহে ভগৱান বুলি কয় নে নকয় ডাক্তৰবিলাকক কয় নে নকয় যে ডাক্তৰ ভগৱান গতিকে আপুনি কাৰোবাক ভগৱান মানে আপুনি কাৰোবাক কিবা মানে সেইটো আপোনাৰ কথা তাত মোৰ বাধা দিয়াৰ অধিকাৰ নাই নহয় যদি অসমৰ এছাম শংকৰী কলাকৃষ্টিক ভাল পোৱা মানুহে শংকৰদেৱক ভাল পোৱা মানুহে সত্ৰক ভাল পোৱা মানুহে সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি মানিছে তাত জুবিনৰ কি যায় আৰু ঘেন্তা মই আজি কৈছো জুবিন ঘেন্তা জুবিন ঘেন্তা মই কৈছো ঘেন্তা কি অকল জুবিন গাৰ্গেহে ক'ব পাৰে নেকি আমি ক'ব নোৱাৰো জুবিন গাৰ্গে আমাৰ সত্ৰাধিকাৰ আমাৰ বুকুত থাকে আমি সত্ৰাধিকাৰক সন্মান কৰো এটা প্ৰভু ঈশ্বৰ বুলি কোনোবাই মাতিছে মাতক জুবিনে নামাতে নালাগে সত্ৰাধিকাৰজনে জুবিনক বাধ্য কৰিছে নেকি যে তুমি মোক সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ বুলি মাতিব লাগিব কৈছে নেকি গতিকে জুবিন গাৰ্গ এটা মস্ত অসভ্য পাগল জুবিন গাৰ্গে বিজেপিৰ পৰা 1.5 কোটি টকা লৈ এখন ৰেঞ্জ ৰভাৰ কিনিছে আপুনি জানে জুবিন আপোনাৰ বিজেপি চৰকাৰৰ দালাল আৰু জুবিন কেৱল বিজেপি চৰকাৰৰে দালাল নহয় যিখন চৰকাৰ আহিব সেইখন চৰকাৰৰে জুবিন হ'ল দালাল তাৰ মানে চক জুবিনৰ কথা হ'ল চৰকাৰ কোন আছে দৰকাৰ নাই চৰকাৰখন যেতিয়া যদি কাইলে যদি কোনোবা অন্য এটা দলেও চৰকাৰ বনাইহি জুবিন আকৌ সেইটো দলৰ হৈ পেলাই তেল মালিচ কৰিব তাৰমানে তাক টকা লাগে মই কৈ দিলো জুবিন ঘেন্তা আৰু জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে আৰু মই কলো জুবিন এটা পাগল জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কথা একো নাই অসমত বহুত ভাল ভাল গায়ক আছে কি গায় জুবিনে ওপৰত টানিবই নোৱাৰা হ'ল জুবিন ঘেন্তা অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি